हेलो एभ्रिवान की खबर आपनालोकर आशा करो सकलो भाले कुशले आछे। आज आमार साडेली धरि लग 4-5 दिन माने হৈ গল কাৰেণ্ট নাই। মানুহখিনিকে বিৰাট কষ্ট হৈছে এই গৰমত। আমাৰ ফালে আছে বাৰু কাৰেণ্ট। তাকে এতিয়া দুপৰীয়া বনাম ৰঙালাও ৰাগ আৰু মাছ মচুৰ দালি দি এনেকৈ খাৰ বনাম। একদম বহুত টেষ্টি ৰেচিপি হয়। আপোনালোকে কেতিয়াও খোৱা নাই যদি বনাই খাই চাবচোন। আজি বনাম মই দিম বাৰু আপোনালোকক ৰেচিপিটো। আৰু কেকৰ অৰ্ডাৰ এটাও আছিলে, সেই কেকো বনাব লাগে এইফালে। प्रथमे या रूम किटा मुछि लैसु गोटेकिटा रूम मुछि लैसु धुनियाके आगफालखनो मुछि दिसु আৰু এয়া ঘৰ মুছি থকাৰ সময়ত এয়া বাবা স্কুলৰ পৰা আহি পাই গ'ল। এয়া বাপেকক কোচত ল'ব লাগে বোলে, এয়া লাগি আছে। আৰু বাইদেউ আহি পালে। কেইটা মুছি এতিয়া গা পা ধুই অলপ বহিছোঁ। ভাগৰ লাগিলে গোটেই ঘৰকেইটা মুছি লৈ এতিয়া কিবা এটা খাই লওঁ। তাৰপিছত দুপৰীয়া ভাত সাজটো বনাবলৈ হ'লেই। আৰু কি বনামতো আপোনালোকক কৈছোঁৱে। এতিয়া আপোনালোকক লগ পাই আছোঁ দিয়ক। এয়া মুড়ি আৰু গাখীৰকে খাই ল'লোঁ এতিয়া। তাৰপিছত মই এয়া কেককেইটাও বনাই ল'লোঁ আৰু মাছকেইটাও ধুই মেলি বাছি এয়া নিমখ হালধি লগাই থৈ দিছোঁ। ৰঙালাও আগখিনিও বাছি থৈ দিছোঁ একেবাৰে। আৰু কেৰাহীত দেখিছেনে অকণমান তেল দিছোঁ, যিহেতু মই খাৰ ব্যৱহাৰ কৰিম ইয়াত। আৰু পিঁয়াজখিনি দি মচুৰ দালিখিনি আৰু নিমখ হালধি দি ধুনীয়াকৈ মই এইখিনি ভাজি ল'ম এতিয়া। অলপমান ভাজি হোৱাৰ পিছত মই এয়া ঢাকন লগাই দিছোঁ। ঢাকন লগোৱা হোৱাৰ পিছত এয়া গৰম পানী ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এয়া কলখাৰ দি দিছোঁ। কলখাৰ দি হোৱাৰ পিছত আদা নহৰু জলকীয়া এইখিনি দি মিক্স কৰি ঢাকি দিছোঁ। এয়া উতলিছে তৰকাৰী, মানে সিজিছে আৰু ঘুটনিডাল নাছিলে কাৰণে মই এইডালে ব্যৱহাৰ কৰিলোঁ। আৰু দেখিছেনে ধুনীয়াকৈ মিক্স হৈ গৈছে ৰঙালাওৰ পাতবিলাক। আৰু তাত মাছ কেইটামান দি দিলোঁ। তাৰপিছত আকৌ ঢাকি দিলোঁ আৰু উতলিবলৈ দিছোঁ। মানে এইখন মানে দালিখন খাই বহুত ভাল লাগে। এয়া মোৰ তৰকাৰী ৰেডি হৈ গ'ল। আৰু এয়া কেকখিনিও এতিয়া লাগো। এয়া প্ৰথমে এয়া চুগাৰ চিৰাপ দি লৈছোঁ আৰু এয়া ক্ৰাছ দি পেলাই ফিনিচিং দি আছোঁ। মই এয়া ক্ৰাম কোটিং প্ৰথমে কৰি লৈছোঁ। আনফালে মই এইটো কেকো ৰেডি কৰি ল'লোঁ। এয়া আমি চেম প্ৰচেছতে এইটো কৰিছোঁ। এয়া ফাইনেল মানে লুকটো কেকৰ। আৰু এইখিনি কৰোঁতে মেলোতে মানে সন্ধিয়া হৈ গ'ল। তাৰপিছত এয়া ধূনা জ্বলাইছোঁ মই। তাৰপিছত সেয়া গোটেই ৰুমকেইটাত মই ফুৰাই দিছোঁ ধূনাখিনি। তাৰপিছত ধূনা বাতিটো তাতে থৈ দিলোঁ। এয়া নেক্সট ডে গাখীৰ গৰম কৰি আছোঁ। আজি আকৌ গাখীৰ চাহ খাম। ব্ৰেড গৰম কৰি ল'লোঁ। আৰু চাহৰ কালাৰ দেখিছেনে চবৰে বেলেগ বেলেগ। আৰু আমাৰ এওঁ বোলে ইয়াত হেৰি ব্ৰেড নাখায়, পাপৰ লাগে বোলে। আৰু সৰু ল'ৰা ছোৱালীক গাখীৰ চাহ দিয়াটো ইমান ভাল নহয়। গাখীৰ ঢালি দিছোঁ ইয়াত মই চাহ দুটোপালমান দি। আৰু ইয়াত দুপৰীয়াৰ ভাত সাজ সৰিয়হ আৰু মাছেৰে জোল বনাইছিলোঁ, নাৰিকলৰ চাটনি। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।